নমস্কাৰ তোমালোকক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 10ৰ সমাজ বিজ্ঞানৰ যিটো প্ৰথম চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন তাৰ পৰা কেইটামান আমি MCQ চাম। তো প্ৰথম যিটো MCQ আছে সেইটো হৈছে দেশ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিলে। তো ইয়াত যদি অপশ্যন কেইটা চাওঁ আমাৰ এইকেইটা দিয়া আছে ABCD এনেকৈ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B 1773 খ্ৰীষ্টাব্দত। ঠিক আছে, তো 1773 চনত বা খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে কি কৰিছিলে ৰেগুলেটিং আইনখন প্ৰৱৰ্তন কৰিছিলে। ঠিক আছে, মনত ৰাখিবা। তাৰপিছত আহিলে আমাৰ নেক্সট কুৱেশ্যন। তো ইয়াত যদি চাওঁ আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে দেশ খ্ৰীষ্টাব্দত এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিলে, মানে কিমান খ্ৰীষ্টাব্দত এলাহাবাদৰ সন্ধিখন লিখা হৈছিলে। তো ইয়াৰ অপশ্যনবোৰ দিয়া আছে ABCD কৈ চাই ল'বা, আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ A অৰ্থাৎ 1765 খ্ৰীষ্টাব্দত। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে 3টা ঘাই শাসন কেন্দ্ৰৰ প্ৰতিটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক দেশ বিষয়বাব দিয়া হৈছিলে। তো মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যি 3টা ঘাই শাসন কেন্দ্ৰ আছিলে, যি হয়তো কলকাতা, মাদ্ৰাজ আৰু বম্বেত আছিলে, তো সেই 3টাৰ যিজন সৰ্বোচ্চ শাসকগৰাকী হ'ব তেওঁক কি বুলি কোৱা হৈছিলে। তো শুদ্ধ উত্তৰটো হ'ব আমাৰ প্ৰেচিডেণ্ট। অপশ্যন কি কি আছিলে আয়ুক্ত, শাসক, গভৰ্ণৰ, প্ৰেচিডেণ্ট। তো শুদ্ধ উত্তৰ হ'ব প্ৰেচিডেণ্ট। 4 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ প্ৰেচিডেণ্টৰ তলতীয়া শাসন যন্ত্ৰটো কি। তো এনচাৰ হ'ব অপশ্যন বি প্ৰেচিডেঞ্চি। তো ইয়াত এইটো লিখা ভুল হৈছে, এইটো শুদ্ধ কৰি ল'বা, প্ৰেচিডেঞ্চি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো। তাৰপিছত আহিলে 5 নম্বৰ প্ৰশ্নটো। তো দেশ খ্ৰীষ্টাব্দত বংগদেশত দুৰ্ভিক্ষ হৈছিলে। তো বংগদেশত যি আগতে আমাৰ অসমখনো বংগদেশতে আছিলে, বংগদেশ বা এতিয়া ৱেষ্ট বেংগল, বাংলাদেশ গোটেইবিলাক মিলি বংগদেশ। তো গতিকে কিমান চনত হৈছিলে দুৰ্ভিক্ষ 1866 খ্ৰীষ্টাব্দত অৰ্থাৎ 1866 খ্ৰীষ্টাব্দত। তো অপশ্যনবোৰ দিয়া আছে এনেকৈ, অপশ্যনবোৰ বেলেগো আহিব পাৰে এক্সামত, কিন্তু যিটো শুদ্ধ অপশ্যন থাকিব সেইটোতো থাকিবই। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল দেশ খ্ৰীষ্টাব্দত। এইটো তোমালোক সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। তাৰপিছত আহিলে 7 নম্বৰটো কিমান খ্ৰীষ্টাব্দত এণ্ডোফেজাৰে মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয় লৰ্ড কাৰ্জনক দিছিলে। এইটো ঠিক কৰি ল'বা, এইটো ভাইচৰয় হ'ব, ভাইচৰয় লৰ্ড কাৰ্জনক দিছিলে। তো কিমান খ্ৰীষ্টাব্দত হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1901 খ্ৰীষ্টাব্দত। কিতাপত আছে তোমালোকৰ, এইবোৰ বিচাৰিলে পাবা। তাৰপৰা নেক্সট আহিলে সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিলে। তো অপশ্যনবোৰ হৈছে আমাৰ কৃষ্ণ কুমাৰ মিত্ৰ, গিৰীশ চন্দ্ৰ, অমৃতা প্ৰভা, অম্বিকাগিৰি ৰায়চৌধুৰী। তো শুদ্ধ উত্তৰ হ'ব কৃষ্ণ কুমাৰ মিত্ৰ। নেক্সট আহিছে আমাৰ 9 নম্বৰ। বংগবাসীয়ে জাতীয় লোক দিৱস পালন কৰে। তো কিমান তাৰিখে জাতীয় লোক দিৱস পালন কৰিছিলে বংগবাসীয়ে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1905 চনৰ 16 অক্টোবৰ। অপশ্যনবোৰ এইবোৰ হয়, তো অপশ্যনবোৰ আৰু বেলেগো সলাইও দিব পাৰে। তো অপশ্যনবোৰ চোৱাতকৈ আমি এনচাৰটো ডাইৰেক্ট মনত ৰাখিলে হৈ যাব, আৰু কেতিয়াবা অপশ্যন দেখিও মনত পৰে। তো গতিকে চেপ্টাৰটো যদি ভালকৈ পঢ়া, থিয়ৰিটো যদি ভালকৈ পঢ়া, অপশ্যন দেখিলেও মনত আহি যাব পাৰে। তাৰপৰা আহিলে 10 নম্বৰ প্ৰশ্নটো দেশ চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিলে। তো ক নম্বৰ অপশ্যনত আহিছে আমাৰ 1905, 14 আগষ্ট, 1906, 10 মাৰ্চ, 1904, 1 জুন, 1904, 1 জুন। এই দুইটা সমানেই হৈ গ'ল, তো হ'ব একো নাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ 1906 চনৰ 15 আগষ্ট, অৰ্থাৎ অপশ্যন খ বা অপশ্যন বি। তাৰপৰা নেক্সট আহিছে আমাৰ 11 নম্বৰ। তো 10 আৰু 11 প্ৰশ্ন দুটা ছেম থাকিলে 12 নম্বৰটো চাওঁ আমি। যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিলে, মানে যুগান্তৰ নামৰ যিখন সংবাদ পত্ৰ আছে সেইখন কোনে লিখিছিলে বা কোনে আইডিয়াটো লৈছিলে যে এইখন আমি বনাম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ভূপেন্দ্ৰ নাথ দত্ত। অপশ্যনবোৰ হৈছে অমৃতলাল, ভূপেন্দ্ৰ নাথ দত্ত, অৰবিন্দ ঘোষ আৰু মহিৰাম বসু। নেক্সট MCQ হৈছে আমাৰ 13 নম্বৰ। বংগদেশৰ একত্ৰীকৰণ হৈছিলে। তো বংগদেশ কেতিয়া লগ লাগিছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। অপশ্যনবোৰ হৈছে এইবোৰ, 4টা অপশ্যন দিয়ে থাকিব।
তাৰপৰা নেক্সট আহিলে 14 নম্বৰ বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিলে তো বংগদেশত জাতীয় শিক্ষা পৰিষদ কেতিয়া গঠন হৈছিলে শুদ্ধ উত্তৰ হ'ব আমাৰ 1906 চনৰ 11 মাৰ্চ ঠিক আছে আৰু অপশ্যনবোৰ হৈছে আমাৰ এনেকুৱা 15 নম্বৰ তো বেংগল কেমিকেলছ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল দেশ আচাৰ্য প্ৰফুল্ল ৰায় অমৃতলাল বসু গিৰীশ ঘোষ ক্ষীৰোদ প্ৰসাদ তো ইয়াৰ এনসাৰ হ'ব আচাৰ্য প্ৰফুল্ল ৰায় এইটো ৰ হ'ব ৰায় হ'ব এইটো নেক্সট আহিলে 16 নম্বৰ বংগলক্ষী কটন মিল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ'ল তো এই উদ্যোগটোৰ উদ্যোক্তা মানে কোনে প্ৰথমে স্থাপন কৰিছিলে তাৰ যদি এনসাৰটো চাওঁ আমি কি পাম নীল ৰতন চৰকাৰ এইটো ৰতন হ'ব বটন হৈ আছে এইটো চাই ল'বা ৰতন হ'ব ঠিক আছে এইটো নীল ৰতন চৰকাৰ অৰ্থাৎ খ হ'ব তাৰপৰা নেক্সট আহিলে 17 নম্বৰ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত কিমানটা আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনক লৈ কিমানটা গীত লিখিছিলে তাৰ অপশ্যনবোৰ হৈছে ক 33টা খ 18টা গ 23টা ঘ 22টা ঠিক আছে তো এইটো তোমালোকৰ কিতাপতেই আছে তো গতিকে ইয়াৰ এনসাৰটো যিহেতু সহজে হয় তো তোমালোকৰ এইটো হোমৱৰ্ক হিচাপে দিয়া হৈছে তো তোমালোকে ইয়াৰ এনসাৰটো কমেণ্ট বক্সত লিখি দিবা নেক্সট আহিলে আমাৰ 18 নম্বৰ প্ৰশ্ন কোনে কাৰ কাৰ্যালয়ত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে কোনে কাৰ কাৰ্যালয়ত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিল এই প্ৰশ্নটো কোনেটো নালাগে এইটো বাদ দিয়া তো এইটো কাৰ কাৰ্যালয়ত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী কৰা হৈছিলে ইয়াৰ এনসাৰ হ'ব কি লৰ্ড কাৰ্জন তো লৰ্ড কাৰ্জনৰ কাৰ্যালয়ত বংগ বিভাজন আঁচনিখন কি কৰা হৈছিলে কাৰ্যকৰী কৰা হৈছিলে নেক্সট আহিব আমাৰ 19 নম্বৰ তো 19 নম্বৰত আমি কি চাওঁ ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰ বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব এইষাৰ কাৰ উক্তি আছিলে তো এনেকুৱা প্ৰশ্ন আজিকালি আহে তো ইয়াৰ এনসাৰ হ'ব কি ভাৰত সজীৱ হাৰ্বাৰ্ট বিজলীৰ উক্তি আছিলে অপশ্যনবোৰ আমাৰ এনেকুৱা ধৰণৰ তো এইটো চাই ল'বা ঠিক আছে